भारत माता की আস্তে 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 আরে লোকটা হইছে বাস বাস লোকটা যত কাঁটাতে জায়গা নেই যা 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 ওই নিচে একটা জলের নিচে টান দিয়ে দেন হ্যাঁ টান দিয়ে এটা টাচ করো না তো হ্যাঁ এইখানে নিচে চলে ওগুলো থাক হ্যাঁ ঠিক আছে ও সুন্দর এই তো আগের বুদ্ধি কম এই যে উপর দিয়ে হাত ঘুরে দিতে হইছে ওইটাই তোলেটা মারো ঢেউ দিয়ে দাও না আরে বলো চেহারা বদলাই দে স্যার অরেঞ্জ কালারটা দিও রাউন্ড হ্যাঁ ওইটা বললে বাইট দিয়ে ঘুরাও বাইট দিয়ে বাইট দিয়ে হ্যাঁ বাইট দিয়ে দিও এদিকে যাও হ্যাঁ মোটা করে দাও भारत माता की जय बस है जो अच्छा छाड़ दे এখন দিয়ে দাও দিয়ে দে জুমো মার सकते हैं করবে আর অন্য মারছে बस बस জুমো মার সাই টাচ করো শট हम ঢুকতে দে ওই সাইড না সোজা করে ফাস্ট সোজা করে কি রে হাত লাগাই আজি সমগ্ৰ ভাৰতবৰ্ষত 2026 চনৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিয়ে গোটেই অসমত আজি আমাৰ ৱাল ৰাইটিং শুভাৰম্ভ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৱাল ৰাইটিং শুভাৰম্ভ কৰিলে। তেখেত কৰাৰ পিছত আজি সমগ্ৰ প্ৰতিখন জিলা আৰু মণ্ডল স্তৰত আমাৰ ৱাল ৰাইটিঙৰ কাম আজি আমিও ধুবুৰী জিলাই শুভাৰম্ভ কৰিলোঁ আৰু ধুবুৰী জিলাৰ প্ৰতিখন বুথতে আমাৰ এই ৱাল ৰাইটিং হ'ব, পোষ্টাৰিং হ'ব। 2026 চনৰ নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাত যিকেইটা আমাৰ সমষ্টি আছে গোটেইকেইটা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দি পেলাই আমি জয়ী হোৱাৰ কাৰণে ইতিমধ্যে আমি প্ৰচাৰ আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ। যোৱাকালি দেখা গৈছে যে গৌৰীপুৰত সাংসদ ৰকিবুল হুছেইনে বিজেপি বিৰোধী বিভিন্ন মন্তব্য আগবঢ়াইছে, কি হ'ব? চাওক, ৰকিবুল হুছেইন আমাৰ ধুবুৰীৰ সাংসদ, সন্মানীয় সাংসদ। আমি সাংসদ হিচাপে তেখেতক সন্মান কৰোঁ, কিন্তু তেখেতে যে সাংসদ হৈছে তেখেত কিন্তু আমাৰ ধুবুৰী জিলাৰ বাসিন্দা নহয়, তেখেত হৈছে চালানী। কিন্তু ধুবুৰীবাসী ৰাইজে তেখেতক ভোট দি পেলাই বিপুল ভোটত জয়ী কৰি তেখেতক দিল্লীলৈ পঠাইছিল। কিন্তু আপোনালোকে দেখা পাইছে বা ৰাইজেও দেখা পাইছে জিকাৰ পিছত ধুবুৰীৰ কাৰণে তেখেতে কি কাম কৰিলে বা কি উন্নতি কৰিলে। ৰকিবুল হুছেইন এইবাৰ ৰাইজেও সিদ্ধান্ত লৈছে যে ধুবুৰী জিলাৰ পৰা বহিৰাগত যিজন প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীজনক ধুবুৰী জিলাৰ পৰা খেদাব লাগে। তাৰ কাৰণে ইতিমধ্যে সকলো ভোটাৰে বা ধুবুৰীবাসী ৰাইজে এইটো সিদ্ধান্ত লৈছে। আমাৰ ৰণনীতি মানে 2026 চনত ভাৰতীয় জনতা পাৰ্টি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিব। তাৰ ৰণনীতি ইতিমধ্যে আমাৰ শীৰ্ষ নেতৃবৰ্গই ইতিমধ্যে ৰণনীতি তৈয়াৰ প্ৰস্তুত কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক বা আমাৰ কেন্দ্ৰীয় যিখিনি ৰণনীতি আছে সেই ৰণনীতিৰ জৰিয়তে আমি জিলা আৰু মণ্ডল স্তৰত এই ৰণনীতিৰ জৰিয়তে আমি কামখিনি আগবঢ়াই যাম। কিন্তু ৰকিবুল হুছেইন যিবোৰ বক্তব্য আমাৰ ধুবুৰী জিলাত আহি পেলাই দিছে, তেখেতে মাহত আমি ভাবো যে মাহত এবাৰ আহিলে মানুহে সন্মান দিয়ে, কিন্তু মাহত নাই, কি বছৰত এবাৰ আহে কি নাই সেইটো ৰাইজে কিন্তু বিচাৰি নাপায়। কিন্তু যেতিয়া ইলেকশ্যন আহে, ইলেকশ্যনৰ অহাৰ লগে লগে তেখেতে এতিয়া জাগি উঠিছে। কিহৰ কাৰণে জাগি উঠিছে? তেখেতক লাগে পাৱাৰ, তেখেতক লাগে ক্ষমতা। কিন্তু ধুবুৰীবাসী ৰাইজে গম পাইছে যে আমি পাৱাৰ আৰু ক্ষমতা দিয়াৰ পিছত বহিৰাগত মানুহ এজনে ধুবুৰীবাসী ৰাইজৰ কাৰণে একো কৰা নাই। সেইকাৰণে ধুবুৰীবাসী ৰাইজে সিদ্ধান্ত লৈছে যে তেখেতে যিকেইটা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে তেখেতে যি দাবী কৰি আছে সেই দাবী কিন্তু এইবাৰ ধুবুৰীবাসী ৰাইজে কিন্তু প্ৰত্যাখ্যান জনাইছে। এই দাবী যিকেইটা সমষ্টিত আপোনালোকে দেখিছে যোৱাবাৰ জিকিছে, এইকেইটা সমষ্টিত এইবাৰ একেবাৰে ধূলিসাৎ হৈ যাব, সেইটো ধুবুৰীবাসী ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।